বিহপুৰীয়াৰ বিষয়টো যে এতিয়া তৃণমূল পৰ্যায়তো বা এনেধৰণে হয়তো চৰ্চা হৈছে যে যিসকল অন্যান্য প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল তেওঁলোকৰ মাজত কিছু অসন্তুষ্টি থকাৰ কথা কিন্তু ইতিমধ্যেই প্ৰায় চৰ্চাত আছে সেই বিষয়টো কি ক'ব মানে ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়ালৈকে আনুষ্ঠানিকভাৱে ভূপেন বৰাৰ নাম বিহপুৰীয়াৰ কাৰণে ঘোষণা কৰা নাই 1 নম্বৰ কথা 2 নম্বৰ কথা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ ইমানখিনি নৈতিক সাহস আছে যে তেওঁলোকে সকলো মানুহক আদৰি আনি এবজৰ্ব কৰি ল'ব পাৰে নিজৰ মাজত আপুনি চাওক আৰম্ভণিৰে পৰা 2011 চনৰ পাছৰ যিটো অসমৰ ৰাজনীতি ইয়াত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা মানুহ আহিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা মানুহ আহিছে বিভিন্ন জনজাতি সংগঠনৰ পৰা মানুহ আহিছে আনকি বামপন্থী চিন্তাধাৰাৰ লগত জড়িত থকাও মানুহ আহিছে সকলো মানুহ আহি ভাৰতীয় জনতা পাৰ্টিত এবজৰ্ব হৈ গৈছে অৰ্থাৎ ইয়াত মিহলি হৈ গৈছে ইয়াত মানে মিলি গৈছে গতিকে আমি ভাবোঁ যে ভূপেন বৰা আজিৰ তাৰিখৰ পৰা তেওঁ প্ৰাক্তন কংগ্ৰেছী নহয় তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী মানে শক্তিশালী কাৰ্যকৰ্তা এগৰাকী ভাল কাৰ্যকৰ্তা হিচাপে ওলাই আহিব আৰু কাৰ্যকৰ্তাক আদৰণি জনাব সেইটোত মই বিশ্বাস কৰোঁ